नमस्कार प्रासंगिक प्रश्नले आपनालोকক आदरणि जनाइছো एफाले आपुसर और आनफाले मूल्यबोधर राजनीति काइলৈ आन ठाইৰ লগতে উজনিৰ দুটা সংসদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব সেই সমষ্টি দুটা হৈছে যোৰহাট আৰু ডিব্ৰুগড় এই সমষ্টি দুটাৰ বৈশিষ্ট্য কি এই সমষ্টি দুটাৰ প্ৰতিদ্বন্দ্বিতাত থকা প্ৰাৰ্থী কেইজনৰ আৰু তেওঁলোকৰ দল দুটাৰ বৈশিষ্ট্য কি কথাটো অলপ ব্যাখ্যা কৰাৰ প্ৰয়োজন এই দুটা সমষ্টি অসমীয়াৰ আত্মগৌৰৱ আৰু আত্মসন্মানৰ সমষ্টি মন কৰিব ইয়াত প্ৰাৰ্থী আৰু দল হনাপুটকা হৈ আছে যোৰহাটত বিজেপিৰ প্ৰাৰ্থী হল তপন গগৈ কোৰ পৰা আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই অসমত সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰৰ ছাটকে গছকিবলৈ টান পাইছিল তেওঁলোকে সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰক এঘৰীয়া কৰিছিল তেতিয়া অৱশ্যে তলে তলে নিজৰ পৰিচয় ব্যক্ত নকৰাকৈ আৰএছএছ অসমত বেছ সক্ৰিয় হৈ আছিল কিন্তু বিজেপিৰ নাম গুন্ধেই নাছিল তৎসত্ত্বেও আছুগুত্ৰীয় আলফাৰ হাতত কেইবাজনো বিজেপি নেতা পালি নেতা পৰিছিল সেই আছুৰ পৰা অহা তপন গগৈ পিছত গৈ বিজেপি হল নিজৰ জাতীয়তাবাদী পৰিচয় পুৰি খাই ৰাষ্ট্ৰীয়তাবাদত শৰণ ললে ইমান দিনৰ আঞ্চলিকতাবাদী জাতীয়তাবাদী শ্লোগান বতাহত মিলি গল এতিয়া আহিছো গৌৰৱ গগৈ কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁ কংগ্ৰেছী ঐতিহ্যৰ ধাৰক বাহক কংগ্ৰেছী ঐতিহ্যটো কি দেশৰ স্বাধীনতা আন্দোলনৰ ঐতিহ্য উদাৰ গণতন্ত্ৰ আৰু সমাজবাদৰ ঐতিহ্য আমাৰ দেশৰ সংবিধানৰ প্ৰস্তাৱনাৰ ঐতিহ্য আৰু এটা কথা গোপীনাথ বৰদলৈ বিশ্ৰাম মেধি বিমল প্ৰসাদ চলিহা মহেন্দ্ৰ মোহন চৌধুৰীৰ পৰা শৰৎ সিংহ আনকি তৰুণ গগৈলৈকে অসমৰ কোনোজনেই কিন্তু এতিয়াৰ বিজেপিৰ মুখ্যমন্ত্ৰীৰ দৰে দিল্লীৰ কথা মতে উদ্ভৱ কৰা মুখ্যমন্ত্ৰী নাছিল গোলাপ বৰবৰাৰ ব্যক্তিত্বৰ কথাটো ক'বই নালাগে আনকি হিতেশ্বৰ শইকীয়াও গাড়ী এৰি দিছিল অসম চুক্তিৰ স্বাৰ্থত সেই ঐতিহ্যৰ ধাজাবাহী গৌৰৱৰ সংসদত দিয়া ভাষণবোৰ চাওক গৌৰৱৰ হস্তক্ষেপত স্বয়ং মোদীয়ে থৰকা চুটি হেৰাইছিল কিমান কম সময়ৰ ভিতৰতে গৌৰৱে নিজক এজন পৰিপক্ক নেতা হিচাপে পৰিচয় দিব পাৰিছে তাকো সৰ্বভাৰতীয় পৰ্যায়ত এইবাৰ আহো ডিব্ৰুগড়লৈ সৰ্বানন্দ সোণোৱাল কোন একালৰ আছুৰ চৌখিন নেতা আছুৰ পৰা এজিপি হৈ বিজেপিলৈ যোৱা তেওঁৰ ৰাজনৈতিক জীৱন অতি মসৃণ সৰ্বানন্দ কথা বতৰাত হিমন্ত বিশ্বৰ সম্পূৰ্ণ বিপৰীত বিনয়ী ভদ্ৰ কিন্তু তেওঁৰ ৰাজনৈতিক জীৱন হল আপোচৰ তেওঁৰ ভদ্ৰতাৰ বাহ্যিকতা এক অৰ্থহীন অন্তঃসাৰ শূন্যতা কা আন্দোলনৰ তীব্ৰতাই তেওঁক ক'বলৈ বাধ্য কৰিছিল ৰাইজ মোক এঘৰীয়া নকৰিব কিন্তু নিজৰ ৰাজনৈতিক উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ তেওঁ অসমৰ ৰাইজক এঘৰীয়া কৰিবলৈ কেতিয়াও কুণ্ঠবোধ কৰা নাই সৰ্বানন্দৰ আন এটা নাম আপোচ বুলিও ক'ব পাৰি তাৰ বিপৰীতে লুৰিণ কোন লুৰিণো আছুৰ পৰা আহিছে কিন্তু লুৰিণে জাতীয়তাবাদী পৰম্পৰাত খামুচ মাৰি ধৰি আছে তেওঁ কা আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিছিল আৰু ৰাজনৈতিকভাৱে তাৰ মোকাবিলা কৰিবলৈ অসম জাতীয় পৰিষদ খুলিছিল লুৰিণে আপোচ কৰা নাই কিন্তু সময়ৰ তাগিদাত লুৰিণে জাতীয়তাবাদী সংকীৰ্ণতাৰ বাহিৰলৈ ওলাই আহি কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী যুক্ত মৰ্চাত অন্তৰ্ভুক্ত হৈছে সেইটো কৰি লুৰিণে নিজৰ ৰাজনৈতিক বিচক্ষণতাৰহে পৰিচয় দিছে এই যে ডিব্ৰুগড়ৰ সুস্থ অসমীয়া জাতীয়তাবাদৰ লগত মানে অসম জাতীয় পৰিষদৰ লুৰিণৰ লগত যোৰহাটৰ সৰ্বভাৰতীয় সংবিধান আৰু উদাৰ গণতন্ত্ৰ সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শত বিশ্বাসী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ একলগ হৈছে তেওঁলোকে ঐক্যমঞ্চ কৰিছে সেইটো বৰ তাৎপৰ্যপূৰ্ণ ইয়াত অসমৰ স্বাৰ্থ বিসৰ্জন দি ভাৰতীয় হোৱাৰ কথা অহা নাই ইয়াত অসমীয়া জাতীয়তাবাদৰ লগত ভাৰতীয় জাতীয়তাবাদক সংযুক্ত কৰাৰ কথাহে আছে ইয়াত বিজেপিৰ দৰে এক জাতি এক ৰাষ্ট্ৰ এক ভাষা কৰাৰ কথা অহা নাই ইয়াত মিলে খুৰ মেৰা তোভাৰাৰ কথাহে আহিছে ইয়াত বৈচিত্ৰ্য হেৰুৱাই এক হোৱাৰ কথা অহা নাই ইয়াত বৈচিত্ৰ্যৰ মাজৰ ঐক্যৰ কথাহে আহিছে আমাক প্ৰদেশো লাগিব দেশো লাগিব আমি গৌৰৱ আৰু লুৰিণৰ মিলনত যেন ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় মূল্যবোধৰহে পৰাকাষ্ঠা দেখিছোঁ ধন্যবাদ।